উন্নয়ন আৰু সম্প্ৰীতিৰ বাৰ্তা কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আলোচনাপন্থী 6 বিদ্ৰোহী সংগঠনেৰে বৈঠক ভৈয়ামৰ কাৰ্বিসকলৰেও আলোচনা দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙৰ ডিপুত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে তাৰালাংচৰ কাজেৰ ৰংহাংপি প্ৰেক্ষাগৃহত আলোচনাপন্থী তথা শান্তি চুক্তি স্বাক্ষৰকাৰী 6 বিদ্ৰোহী সংগঠনৰ সৈতে প্ৰথমখন বৈঠকত মিলিত হয় মূলতঃ চুক্তিত সন্নিবিষ্ট গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত সংবিধান সংশোধনীৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত বিশেষকৈ গোচৰ প্ৰত্যাহাৰ সংবিধানৰ সংশোধনী এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটা এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্ত আজি গ্ৰহণ কৰিছোঁ একেটা প্ৰেক্ষাগৃহতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী আৰু ভৈয়ামৰ কাৰ্বিসকলৰ মাজত ভৈয়ামৰ কাৰ্বিসকলৰ দুটা মুখ্য দাবী তেওঁলোকৰ এছটি হিলছ অথবা এছটি প্লেইনছৰ সুকীয়া এটা পৰিচয় আৰু তেওঁলোকক লৈ এটা ৱেলফেয়াৰ কাউন্সিল গঠনৰ দাবী অহা ৩-৪ মাহৰ ভিতৰত সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকৰ দুটা মুখ্য ডিমাণ্ড আছিল যে ভৈয়ামৰ কাৰ্বিসকলক শিডিউল ট্ৰাইব হিলছ হওক বা শিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভৈয়ামৰ কাৰ্বিসকলক লৈ সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবোঁ যে ভৈয়ামৰ কাৰ্বিসকলৰ গোটেই যি দুটা সমস্যা আমি অহা ৩-৪ মাহৰ ভিতৰত সমাধান কৰিব পাৰিম ইয়াৰ পাছতে ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বহুকেইটা চৰকাৰী আঁচনি মুকলি কৰাৰ লগতে জনতাক সম্বোধি ভাষণ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বছৰতে ডিফুত আমি কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ কামো শেষ কৰিম আৰু কেঞ্চাৰ হস্পিটালো আমি আপোনালোকক জানুৱাৰী মাহৰ ভিতৰত আমাৰ দুখীয়া ৰাইজৰ বাবে আমি মুকলি কৰি দিম ইয়াৰ পিছৰবাৰ মই যেতিয়া কাৰ্বি আংলঙত আহিম কাৰ্বি আংলঙৰ ভেটেনাৰী কলেজ কাৰ্বি আংলঙৰ এগ্ৰিকালচাৰ কলেজ আৰু কাৰ্বি আংলঙৰ সৈনিক স্কুলৰ নিৰ্মাণৰ কামো আমি আগুৱাই লৈ যাব পাৰিম ইফালে তৃতীয়টো কাৰ্যসূচী হিচাপে ডিফু ক্লাবত কমিউনিটি হল আৰু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত কাৰ্বি আংলঙত নিজাকৈ বাজেট প্ৰস্তুত কৰিব পৰা ক্ষমতা নিজাকৈ আইন প্ৰণয়নৰ ক্ষমতা ন্যায়ালয়ৰ ৰায় অনুসৰি PGR VGR ভূমিত কাম কৰা আৰু সময়ত এই ভূমিত বিমানবন্দৰ স্থাপন আদি বহুকেইটা প্ৰতিশ্ৰুতি আৰু আশ্বাস মুখ্যমন্ত্ৰীৰ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক সংগ দিয়ে CM তুলিৰাম ৰংহাং মন্ত্ৰী নন্দিতা গাৰ্লুচা আৰু বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনা দিয়ে নিশা তাৰালাংচত কটাই শুকুৰবাৰেও ডিফুত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুৰ পৰা আছাবুৰ ৰহমানৰ ৰিপৰ্ট NKTV+